চলিব। পোনপ্ৰথমতে মই আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এই 2024 চনৰ লাষ্ট ছানডে তো বহুত ট্ৰেফিক পৰ্যটকৰ বিভিন্ন ৰাজ্য বা বিদেশী পৰ্যটকৰ 2-4জন আছে আৰু এনেও প্ৰতি বছৰৰ দৰে এই বছৰত আমাৰ অসমৰ মানুহখিনি পিকনিকলৈ আহে আৰু এণ্টায়াৰ মানাছত যোৱাকালি যিটো আমি ইনকুৱাৰী পালোঁ যে এটা ৰুম হোমষ্টে গেষ্ট হাউচ ৰিজৰ্টত কোনো ৰুমতে খালী নাই আৰু আমাৰ যিখিনি জীপ চাফাৰী এছ'চিয়েশ্যনৰ যিখিনি মেম্বাৰ প্ৰায় 250 মেম্বাৰ আছে আৰু প্ৰতিখন গাড়ী নাই আৰু এই মুহূৰ্তত আমি গাড়ী দিবলৈ সক্ষম হোৱা নাই। মই আশা কৰোঁ অদূৰ ভৱিষ্যতে আৰু যিখিনি হলিডে আছে এনেকৈ পিকনিক বা আমাৰ যিখিনি বন্যপ্ৰাণী ডেষ্টিনেশ্যন সেইবিলাক ভ্ৰমণ কৰক ৰাইজে। এইখিনি ভাবোঁ। পৰ্যটক বুলি ক'লে চেণ্ট্ৰেল ইণ্ডিয়া বা হায়দৰাবাদ, চেন্নাই, বেংগলোৰ, মুম্বাই, দিল্লী 2-4জন মেক্সিমাম আমাৰ আজিৰ ডেটত মই ক'বলৈ যাওঁ যদি অসমৰ মানুহ বেছি আছে আৰু ছেকেণ্ড হাইষ্ট যদি পপুলেশ্যন আছে আমাৰ কলকাতা ৱেষ্ট বেংগলৰ পৰ্যটক আছে। বিজেপি পৰ্যটকো আছে সংখ্যা যদি কম মই একেবাৰে নগণ্য সংখ্যা 10-15জনমান হ'ব আৰু কি হয় একচুৱেলি ৰিজৰ্ট বা যিখিনি কোম্পানীয়ে কাম কৰি আছে ইটো ডেটত বা যিখিনি ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ বা বিদেশী পৰ্যটকক মানে আহিব মানাই কৰা হয় ইনডিৰেক্টলি কাৰণ ইটো সময়ত ট্ৰেফিক হ'ব বুলি সকলোৰে এটা ধাৰণা থাকে। প্ৰতি বছৰে মানে 24 ডিচেম্বৰৰ পৰা 31লৈকে কোনো ৰিজৰ্ট বা হোমষ্টে খালী নাথাকে আৰু জিপচিবিলাকো খালী নাথাকে। বৰ্তমান মানে কি বিশেষ কৰি দেখা পোৱা যায় যিখিনি মানাছত বিগ 5 মানে ৱাইল্ড এলিফেণ্ট, বাইছন, বাফেলো, ৰাইনো আৰু টাইগাৰটো কমন চাইটিং যদিও নহয় কিন্তু সপ্তাহত 2-3বাৰকৈ ৰয়েল বেংগল টাইগাৰ আৰু আমাৰ ইয়াতে বহুত পপুলাৰ যিটো মেলানিষ্টিক লিওপাৰ্ড ব্লেক পেন্থাৰ বুলি কয় সেইটো ফটো হৈ আছে। লিওপাৰ্ড কেপলেংগুৰ বাকী চৰাইৰ ভিতৰততো এনেও ৰেচিডেঞ্চিয়েল চৰাই নৰ্থ ইষ্টত আমাৰ মানাসত যথেষ্ট পোৱা যায়। এইখিনি পোৱা যায়।